এৰিয়া 51 লাছ ভেগাছৰ পৰা 83 মাইল দূৰৈত ৰেভেডা মৰুভূমি নিজৰ গোপনীয়তা আৰু ৰহস্যময় কাৰ্যকলাপৰ বাবে বিখ্যাত আৰু ইয়াতে অৱস্থিত এৰিয়া 51 এখন এনে ৰহস্যময় ঠাই য'ত আমেৰিকাৰ গোপন গৱেষণা এলিয়েন আৰু ইউএফঅ'ৰ বিষয়ে পৃথিৱীৰ বিভিন্ন বিজ্ঞানী আৰু তৰ্কবিদসকলৰ মাজত বিভিন্ন বিতৰ্ক চলি থাকে বহুতৰে মতে এৰিয়া 51ত এলিয়েন আৰু ইউএফঅ'ৰ অস্তিত্ব আছে আনহাতে বহুতো বিজ্ঞানী আকৌ এইবোৰ অস্বীকাৰো কৰে এৰিয়া 51ৰ আৰৰ ৰহস্যৰ বিষয়ে জনাৰ পূৰ্বে আহক আমি প্ৰথমে এইটো জানি লওঁ যে এৰিয়া 51 আসলতে হয় কি 2 জুলাই 1947 নিউ মেক্সিকোৰ ৰ'জভেলত এখন আনআইডেন্টিফাইড ফ্লাইং অবজেক্ট অৰ্থাৎ ইউএফঅ' দুৰ্ঘটনাগ্ৰস্ত হয় কোৱা হয় যে সেইদিনা এখন উৰন্ত কাঁহী আকৃতিৰ বস্তু হঠাৎ মাটিত পৰিছিলহি আৰু তাৰ ভিতৰত হেনো এলিয়েন আছিল এই ইউএফঅ' দুৰ্ঘটনাৰ বাতৰিটো সমগ্ৰ বিশ্বতে বনজুইৰ দৰে বিয়পি পৰে বাতৰিটোৱে শিৰোনামা দখল কৰাৰ লগে লগে আমেৰিকাই এৰিয়া 51ক ৰেষ্ট্ৰিক্টেড জোন হিচাপে ঘোষণা কৰি দিয়ে মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড সেন্সৰ লগোৱা হয় আনকি যিকোনো মানুহ সেই এৰিয়াত প্ৰৱেশ কৰা মাত্ৰকে গুলিয়াই দিয়াৰ নিৰ্দেশ দিয়া হয় সেইবাবে ইয়াৰ ভিতৰৰ গতিবিধি সম্পৰ্কে আজিলৈ না কোনোবাই কিবা গম পাইছে আৰু না কিবা ৰহস্য উদ্ঘাটন হৈছে অৱশ্যে মাজে সময়ে বহুতেই এই দাবী কৰি আহিছে যে তেওঁ এৰিয়া 51ত কাম কৰিছিল আৰু বহুতে এয়াও দাবী কৰে যে তাত এলিয়েন আৰু সিহঁতৰ দুৰ্ঘটনাগ্ৰস্ত ইউএফঅ'ৰ ওপৰত গৱেষণা চলি আছে দাবী কৰাসকলৰ ভিতৰত দুটা নাম হৈছে বব লেজাৰ আৰু এলফ্ৰেড অ'ডনেল এৰিয়া 51ৰ সিনিয়ৰ সাইন্টিষ্ট আছিল আৰু 7 আগষ্ট 2014ত তেওঁৰ মৃত্যু ঘটে কিন্তু তাৰে কিছুদিন পূৰ্বে তেওঁ এটা সাক্ষাৎকাৰত তেওঁৰ কামৰ বিষয়ে বৰ্ণনা কৰিছিল তেওঁ কৈছিল যে এৰিয়া 51 আৰু এলিয়েন এই দুয়োটাৰে অস্তিত্ব আছে এৰিয়া 51ত 18টা এলিয়েনে মানুহৰ লগত লগ লাগি গৱেষণাৰ ওপৰত কাম কৰে আৰু সিহঁতৰ মাজৰ কিছুমানৰ বয়স 200 বছৰতকৈও বেছি তেওঁ লগতে এলিয়েন আৰু সিহঁতৰ যানখনৰ ফটোও প্ৰকাশ কৰে অ'ডনেলৰ মতে সেই এলিয়েনবোৰ খুটনিয়ান নামৰ এটা গ্ৰহৰ পৰা আহিছে যি পৃথিৱীৰ পৰা প্ৰায় 39 আলোকবৰ্ষ দূৰত অৰ্থাৎ মানুহ সেইখিনি গৈ পাবলৈ 39,000 বছৰ লাগিব কিন্তু তেওঁ কয় যে এলিয়েনে এই দূৰত্ব নিজৰ যানখনেৰে মাত্ৰ 45 মিনিটত অতিক্ৰম কৰিব পাৰে এলিয়েনে কথা পাতিবলৈ টেলিপেথিৰ ব্যৱহাৰ কৰে অৰ্থাৎ সিহঁতে মানুহৰ মনৰ কথা পঢ়িব পাৰে আপোনাৰ মনত যদি কিবা প্ৰশ্ন জাগে তেনেহলে পিছ মুহূৰ্ততে তাৰ উত্তৰ আপুনি আপোনাৰ নিজৰ ভাষাত পাই যাব এই প্ৰমাণবোৰৰ পাছত এলিয়েনৰ অস্তিত্ব অস্বীকাৰ কৰাটো কিছু কঠিন হৈ পৰে কিন্তু অফিচিয়েলি এই তথ্যসমূহ ভিত্তিহীন বুলি কোৱা হয় যি কি নহওক সত্যটোনো কি এদিন নহয় এদিন পোহৰলৈ আহিবই এই ছুপাৰ পাৱাৰ ৰহস্য সম্পৰ্কে মানুহৰ কৌতূহল ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু এই কৌতূহলে চৰম সীমা চুৱে গৈ যেতিয়া 1996 চনত আমেৰিকাৰ চৰকাৰে ৰেভাডাৰ নিৰ্জন হাইৱে 375ৰ নামটো সলনি কৰি এক্সট্ৰা টেৰিষ্ট্ৰিয়েল হাইৱে কৰি দিয়ে এৰিয়া 51ত গোপনীয়তা ইমানেই বৃদ্ধি কৰা হয় যে আমেৰিকা চৰকাৰৰ কোনো নক্সা আদিতো ইয়াৰ উল্লেখ নাছিল কিন্তু 1950 চনত প্ৰথমবাৰ ভিয়েটনাম যুদ্ধৰ সময়ত চেন্ট্ৰেল ইন্টেলিজেন্স এজেন্সি চমুকৈ CIA এই এলেকাটোৰ অস্তিত্বৰ কথা স্বীকাৰ কৰে তাৰ পাছত 2013 চনত CIA যেতিয়া নিজৰ প্ৰতিবেদনত এৰিয়া 51ৰ প্ৰথমবাৰ উল্লেখ কৰে তেতিয়া সমগ্ৰ বিশ্বৰ চকু কপালত উঠে এই ৰিপৰ্টটোত এই কথা স্পষ্ট কৰা হয় যে ইয়াত আমেৰিকাৰ গোপন এয়াৰবেছহে আছে এলিয়েন বা কোনো ইউএফঅ' নাই 1988 চনত যেতিয়া সোভিয়েট সংঘ আৰু আমেৰিকাৰ মাজত শীতল যুদ্ধ চলি আছিল তেতিয়া ৰাছিয়াৰ স্যাটেলাইটে প্ৰথমবাৰ এৰিয়া 51ৰ ছবি প্ৰকাশ কৰে আৰু তেতিয়াই প্ৰথমবাৰ বিশ্ববাসীৰ সন্মুখত এৰিয়া 51ৰ ভিতৰৰ ফটোবোৰ পোহৰলৈ আহে স্যাটেলাইট ফটোবোৰত দেখা পোৱা গ'ল যে এৰিয়া 51ত মুঠ 8খন ৰানৱে আছে আৰু ইয়াত আমেৰিকাৰ আটাইতকৈ সুৰক্ষিত এয়াৰবেছটো অৱস্থিত কিছু ইউএফঅ' বিশেষজ্ঞৰ মতে আমেৰিকাই ইয়াত পৃথিৱীৰ আটাইতকৈ মাৰাত্মক আৰু আটাইতকৈ অত্যাধুনিক এয়াৰক্ৰাফ্ট আৰু অস্ত্ৰ-শস্ত্ৰৰ বিকাশ কৰি আছে আৰু যেতিয়াই এইবোৰৰ পৰীক্ষা নিৰীক্ষা কৰা হয় তেতিয়া মানুহে ইয়াৰ অদ্ভুত ধৰণৰ ডিজাইন আৰু পেটাৰ্ণ দেখি ইউএফঅ' বুলি ভাবি লয় আমেৰিকাৰ আটাইতকৈ অত্যাধুনিক ষ্টিলথ এয়াৰক্ৰাফ্টখন এৰিয়া 51তেই তৈয়াৰ কৰা হৈছিল যিয়ে ৰাডাৰ আৰু স্যাটেলাইটকো ফাঁকি দিব পাৰে যেনে ব্লেক হক হেলিকপ্টাৰ 2011 চনত আমেৰিকাই ওছামা বিন লাডেনক ধৰিবলৈ নিজৰ চিল্ক কামাণ্ডোক পাকিস্তানৰ এবটাবাদলৈ ব্লেক হক ষ্টিলথ হেলিকপ্টাৰত পঠিয়াইছিল এডভান্স টেকনলজিৰ এই ষ্টিলথ হেলিকপ্টাৰত যোৱাৰ বাবেই এই অপাৰেচনৰ কোনো সম্ভেদেই নাপালে পাকিস্তানে
ইয়াৰে এখন হেলিকপ্টাৰত কাৰিকৰী বিজুতি ঘটাৰ বাবে তাক আমেৰিকান চিল কামাণ্ডোই জ্বলাই নষ্ট কৰি পেলায় যাতে সেই টেকনলজি আন কাৰো হাতত নপৰে। আমেৰিকান এয়াৰফ'ৰ্চ, CIA আৰু নাছাই ছুপাৰছনিক তথা ষ্টিলথ টেকনলজিত কৰা সাল সলনি আৰু বিকাশ বিশ্ববাসীৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছিল। আমেৰিকাৰ মতে তেওঁলোকে এই টেকনলজি আগতেও ব্যৱহাৰ কৰিছে। বোধহয় এয়ে কাৰণ যাৰ বাবে এটা সময়ত ইংৰাজৰ গোলাম হৈ থকা আমেৰিকা দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱীৰ আটাইতকৈ ছুপাৰ পাৱাৰ দেশ হ'বলৈ ধৰে আৰু এৰিয়া 51ৰ ৰহস্য আৰু অধিক গভীৰ হৈ গৈ থাকে, য'ত এডভান্স টেকনলজিক গোপনভাৱে ডেভেলপ কৰি থকা হৈছিল। আজি প্ৰায় 60 বছৰ পাছত US এয়াৰফ'ৰ্চ বিশ্বৰ আটাইতকৈ এডভান্স এয়াৰক্ৰাফ্ট আৰু এডভান্স টেকনলজিৰ বাবে পৃথিৱীৰ নাম্বাৰ 1 এয়াৰফ'ৰ্চ। আমি সঠিককৈ যদিও এই কথা নাজানো যে তাত কি ধৰণৰ প্ৰজেক্টৰ ওপৰত কাম চলি আছে, কিন্তু এই কথা নিশ্চিত যে তাত কাম কৰি থকা লোকসকলেও এৰিয়া 51ৰ দৰেই নিজৰ ভিতৰত বহুতো ৰহস্য গোপন কৰি ৰাখিছে। তেনেহলে বন্ধুসকল, আজিৰ খণ্ডটি ইমানেই। এৰিয়া 51ৰ বিষয়ে আপুনি কি জানে আমাক কমেন্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ।